মুঠিয়া বাগান হয় চাগমুঠিয়া চাহ বাগিচা আৰু এই বাটখন বহুত দিনৰ পৰা মানে অলপ কমজোৰি হৈ পেলাই সব উঠি গৈছে যিমান বেয়া হৈ আছে এতিয়া বৰ্তমান বহুত গাড়ী মানে অহা যোৱা কৰি আছে কিন্তু আমাৰ অসুবিধা হৈ আছে কি কৰিব লাগে এতিয়া চৰকাৰে আমাক বনাই দিব লাগিব এইটো ৰাস্তাটো বনাই দিব লাগে ভালকৈ বনাই দিব লাগে যাতে আমাৰ মানে দিগদাৰ নহয় আৰু দলং যিকেইটা আছে সব দুৰ্বল আছে এই দলঙৰ কথাটো মানে চাব লাগিব চৰকাৰে অলপ বনাই দিব লাগিব বহুত বস্তু ইয়াৰ পৰা অহা যোৱা কৰি আছে চাপাত যিমান মাল গাড়ী চাড়ী মানে কাঠ চাঠৰো বেপাৰ এইফালে হৈ থাকে অহা যোৱা খৰি চৰি লৈ থাকে এইকাৰণে আমাৰ এই বাটখন মানে চাগমুঠিয়া বাটখন 12 নম্বৰ ছেকশ্যনৰ বাটখন ভাল হ'ব লাগিব দীঘলীয়া সমস্যা হৈ আছে যেহেতুকে আমাৰ মেইন ৰাস্তা চিকনিপা যিটো আছিলে সেইখন বনাই দিলে গতিকে দীৰ্ঘদিন ধৰি এইখন ৰাস্তা বহুতে বেয়া হৈ আছে আমি দাবী জনাই আছোঁ যে অতি সোনকালে বনাই দিব লাগে গতিকে কোনো গুৰুত্ব দিয়া নাই যাতে এইটোৱে অনুৰোধ কৰোঁ যাতে নতুন নিৰ্বাচিত হোৱা বিধায়ক আমাৰ কলিয়াবৰৰ মন্ত্ৰী কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ জনাইছে যাতে অতি সোনকালে আমাৰ এই ৰাস্তাখন আমাৰ চাগমুঠি গেটৰ পৰা বামুণীলৈকে ৰাস্তাখন মেৰামতি কৰি দিয়াৰ বাবে তাৰ বাবে অনুৰোধ জনাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221